লোকক লগাৱে ভয় যিটো মন্দ মতি দণ্ড ফুকনৰ কত তাৰ পঞ্চমুখীয়া করবে তাক বেরি খায় এন্দুরক যেনে চুয়া রয় করবে থাপা পানীৰনি ৰুধে যিটো গাতক ওটাক জম দুত ভোগে জমৰ পুৰত বিষ বহনি বিষৰ অনেকে দেই যাক অকল যেন পকাৱে নিগ্ৰহ কৰে তাক অতিথিক দেখি যিটো চকু পকাই চাও ঠাই নাই বুলি চল চল কৰি ধাও পৰ্যটনিত ডাকে ভুঞ্জে চৈখুক কংকবক গীত ৰৰদুখে নাৰী মই ধন বনত কৰে অহংকাৰ ঘোৰ গৌৰৱত শংকা জুনু ধনে মোৰ নেদে নাখাই যখে যেন পুতি ৰাখে বিদ্ৰোহ কৰে যমদূতে তাক শাস্ত্ৰী বিপৰীত হাতে গলে ভৰিত লগাৱে তাৰ যদি ভুল যেন চাৱে তাক জ্বৰ পোহৰ কৰি লাঠি মাৰি কিং কৰে ফুৰাৱে বগৰাই পাৰে আৰু তৰাব যেন দামুৰি হৰাই যিটো জনে মনুষ্যৰ ভেদ কৰে মতি কৰিবা কনে দে যিটো হৰিত ভকতি বৈতৰণী নদীত পেলাৱে দুতে ধৰি মলমূত্ৰ জল মাত্ৰ পিয়ে পেট ভৰি হংস চাগ পাৰ পক্ষী পোষে বিপ্ৰভুই পূজ বহা নদীত পেলাৱে অধুমুই পূজ বিনে নাহি আর তাহার আহার তাতে যমদূতে দেই ডাঙ্গর প্রহার
পরময়া জ্ঞানী কীট ৰাইখ অসমা জিকাৰ যে কাটিলে বুলি তাতে নাকি চিৰকাল তম নৰ কত পৰে বাক জয় জগন্নাথ। ওম শান্তাকারং ভুজঙ্গ পয়নং পদ্মনাভং সুরেশং বিশ্বধারং গগন সদৃশং মেঘবর্ণং শুভাগমং লক্ষ্মীকান্ত কমল নয়ন দিদিবিধ্যান গৈমং বন্দে বিষ্ণু ভবভয়হরং সর্বলোকৈকনাথম। আজি এই নলতলী গাঁৱত মহাভাগৱত অনুষ্ঠানত সমবেত হোৱা সাধু গুৰু বৈষ্ণৱ ভকত ভকতনী যুৱক যুৱতী শিশু কিশোৰী সবাৰ পাৱধৰি আমাৰ অসমৰ মাথাত যিসকল সদাশয় লোকে আমাক আমন্ত্ৰণ কৰি আনি আপোনালোকৰ পাৱধৰি লোৱা সুবিধাকণ দিলে সেইসকলক ঈশ্বৰে মংগল কৰক, মনৰ বাঞ্ছা পূৰ্ণ কৰক, আয়ুষত বিঘিনি শূন্য কৰক, ঐশ্বৰ্য বিবুধি প্ৰদান কৰক। আগলৈ এনেধৰণৰ মহান অনুষ্ঠান পাতি আমাৰ দৰে ভকতী দৰিদ্ৰ লোকসকলক ভক্তি তত্ত্বৰ জ্যোতি জ্ঞান দিয়ক বুলি মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ। আৰু লগতে আজি মহাভাগৱতৰ ষষ্ঠম স্কন্ধত অজামিল উপাখ্যান আজি পাঠকসকলে গাই গৈ আছে। তাৰে আমি অধমে দুআষি আপোনাসকলৰ মাজত ভাঙনি কৰি জানিবা অজানিতে যদি কিবা আশিস হয় আটাইখন আপোনাসকলে শুধৰাই। কাৰণ শাস্ত্ৰই কৈছে অস্থিৰো পিছলে পাও সৰ্জনৰো বুঢ়ে নাও আনক তুমি জানিবা বাই। এই লোকসকল ডাঙৰ ডাঙৰ হাতীও কেতিয়াবা ভৰি পিছল খাই যায়, মহা সজনসকলেও কেতিয়াবা নাওবোৰ খায়। আমি অধম এটি ক্ষুদ্ৰ প্ৰাণী, আমাৰ অধমৰ যদি কিবা আশিস পায় আপোনাসকলে আটাইখন ঘূৰাই লৈ আমাকো জ্যোতি জ্ঞান দিব বুলি সবাৰ চৰণতে মোৰ প্ৰণিপাত থাকিল। এতিয়া মহাভাগৱত প্ৰথম যেতিয়া গংগা পাৰত এই মহাভাগৱত শুনাবলগীয়া হ'ল সুখদেৱে পৰীক্ষিত কি কাৰণত তেওঁক অভিশাপ দিলে। সৈনিক মুনিৰ পুত্ৰ কিনি মুনি অভিশাপ দিলে 7 দিনৰ ভিতৰত তোমাক প্ৰথমেৰে দংশন কৰক, হয়নে? আৰু তেতিয়া তেওঁ নিৰুপায় হৈ ৰাজ দৰবাৰত কান্দি আছিল। সেই সময়ত পাত্ৰ মন্ত্ৰী ঋষি মুনি সকলো লোকসকল গোট খালে আৰু সদৌ শেষত গোট খোৱাৰ পাছত ঋষিমুনিসকলৰ পৰা পৰামৰ্শ বিচাৰিলে পৰীক্ষিত ৰজাই যে গুৰুসকল এই অভিশাপত মই মৃত্যু হ'লে বাৰু মোৰ কেনে গতি হ'ব। তেতিয়া 60,000 মুনিয়ে পৰামৰ্শ আগবঢ়াই দিলে এই যে ঋষিশাপত তুমি মৃত্যু হ'লে 100 কোটি জন্ম কুকুৰ চিগাৰ গাহৰি গৰ্ভত জন্ম লৈ 20টা বৰগছ খাই ফুৰিব লাগিব। অ মুনিৰ অমুখত দেৱে কি কথা শুনিলা, অভূমিত পৰিয়া ৰজা কান্দিবে লাগিলা। তেতিয়া পৰিধি ৰজা আজি ভূমিত পৰি কান্দি আছে আৰু সদৌ শেষত এই ঋষিমুনিসকলৰ ওচৰত তেওঁ উপায় বিচাৰিলে। তেতিয়া কোনো মুনিসকলে উপায় দিলে তুমি পূজা কৰা, কোনোৱে ক'লে যজ্ঞ কৰা, কোনোৱে ক'লে দান কৰা, কোনোৱে ক'লে দক্ষিণা কৰা, কোনোৱে ক'লে তীৰ্থ ভ্ৰমণ কৰা। বহু মতে বহু ঋষিয়ে তেওঁক পৰামৰ্শ দান কৰিলে। এই তেতিয়া পৰীক্ষিত ৰজাই ঋষিমুনিসকলক ক'লে গুৰুসকল
আপোনালোকে যিবোৰ পৰামৰ্শসমূহ আগবঢ়ালে এইবোৰ মোৰ মনোকাৰী নহ'ল হয়নে? গতিকে মই দুটি প্ৰশ্ন দিওঁ, এই প্ৰশ্ন দুটি উত্তৰ দিয়ক। কোৱাটো প্ৰথম প্ৰশ্নটো হ'ল মোক সাপে খাওক, মোৰ তাত আপত্তি নাই, কাৰণ মই যেতিয়া বেয়া কাম কৰিলোঁ মোক সাপে খোৱা ভাল, কিন্তু সাপে খালেও মই সাপটো কেনেকৈ নেদেখি তাৰ উত্তৰটো দিয়ক। আৰু 2 নম্বৰত মই মৃত্যু হ'ম, তাত মোৰ আপত্তি নাই, হয় অকল নকৰিলোঁ মই মোক পাই কালে সেইকাৰণে মৰণ মোৰ মিলো কালে। আজি কান্দি কান্দি কৈছে ৰজাই কৈছে মই অকৰ্ম কৰিলোঁ গতিকে মোক কালে পালে, আৰু মোৰ গতিকে অকালতে মৰণ হোৱাটো বৰ ভাল, কিন্তু মৃত্যু হ'লেও মই মৃতকৰ যান্ত্ৰণা কেনেকৈ নাপাম, এই প্ৰশ্নটোৰ উত্তৰ লাগে। এই তেতিয়া ৬০,০০০ মুনিয়ে কৈছিলে ৰাজা তুমি যি দুটা প্ৰশ্নৰ উত্তৰ বিচাৰিছা সেই দুটা প্ৰশ্নৰ উত্তৰ আমাৰ হাতত নাই, কাৰণ যাক সাপে খাব সেই সাপ দেখিব হয়নে, আৰু যিয়ে মৃত্যু হ'ব সেই মৃতকৰ যান্ত্ৰণা পাবই অনিবাৰ্য। এই তেতিয়া মুনিৰ মুখত এই কথা শুনিলা, বুকে মুষ্টি সানি ৰজা কান্দিব লাগিলা, বুকত 2 ঘোঁটমান মাৰি আজি পুৰুষী ৰজা কান্দি আছে। সেই সময়ত ব্যাসমুনি আহি পালে, আৰু তেতিয়া ব্যাসে বোলে হেৰা ৰজা তুমি ধৈৰ্য ধৰা, ৬০,০০০ মুনিয়ে যি দুটা প্ৰশ্নৰ উত্তৰ দিব নোৱাৰিলে সেই দুটা প্ৰশ্নৰ উত্তৰ মই দিম। ব্যাসে বোলে শুনা ৰজা আমাৰ বচন, গংগাতীৰে ভাগৱত কৰিও শ্ৰৱণ, তুমি যদি এই 7 দিন গংগা পাৰত ভাগৱত শুনি থকা তেনেহ'লে তোমাক সাপে খাব, সাপ নেদেখিবা, আৰু তুমি মৃত্যু বা মৃতকৰ যান্ত্ৰণা নাপাবা হয়নে? ব্যাসৰ বচন শুনি ৰাজা পৰীক্ষিত, গংগা তীৰে গৈলা ৰজা হৈয়া বিষাদিত, কুশপথে পদ্মাসনে পক্ষী মহাৰায়, সুকমুখে ভাগৱত শ্ৰৱণ কৰাই। এই মহাভাগৱত আজি গংগা পাৰত শুকদেৱে পৰীক্ষিতক বুজাই আছে। সেয়ে আমাক ভাগৱতে 4 প্ৰকাৰে বুজাইছে। সেই লোকসকল গংগা পাৰত শুকদেৱে পৰীক্ষিতক বুজোৱা মানে বিশ্বত বুজাই আছে, আৰু সেই কথাখিনিকে আমাক দেহমাৰ্গত বুজাই আছে। ভাগৱতে যিমান দেহে সিমান, দেহে যিমান ভাগৱতে সিমান। সেই লোকসকল এই ভাগৱতখন হ'ল পৰমাৰ্থিক তত্ত্ব হয়নে? গীতাখন হ'ল আমাৰ শৰণ তত্ত্ব, কীৰ্তনখন হ'ল নাম তত্ত্ব, মহাভাৰতখন হ'ল পৰ্বত তত্ত্ব, ৰামায়ণখন হ'ল আমাৰ শৈৱ তত্ত্ব। গতিকে আমি এই আটাইখন কথা আমাৰ দেহ মাজত বুজাটো আমি বা যত্ন কৰাটো পৰামৰ্শ কৰিব। 1 2 গ'ল। 3 নম্বৰতে এই মহাভাগৱতৰ যিমানখিনি কথা, ইমানখিনি কথাই আমাক ক'ত বুজাই আছে জানেনে? গৃহখনৰ ভাৰ্যা পুত্ৰ ল'ৰা ছোৱালী সংসাৰখনৰ মাজত বুজাই আছে। আৰু 4ৰ্থ প্ৰকাৰে আমাক বুজাই আছে আমাৰ যে আয়ুটো সূৰ্যৰ লগত হৰণ হৈ গৈ আছে, তাক আমি ভূক্ষেত্ৰত পোৱা নাই নহয় হয়নে? কোনোবা এদিন খাওঁত কৈ আমাক কালপুৰা খপুৰা বেং কামোৱা 3টা জমতিতে লৈ গুচি যাব। ধুনীয়া এদিনৰ ধুনীয়া, দুদিনৰ ধুনীয়া ফুলনি বাৰী, ধুনীয়া শৰীৰৰ জোৱাৰৰ শেষ নাই, দিন যায় নাহে যে ঘূৰি। সেই লোকসকল আমাৰ জন্ম হোৱাৰ দিনাৰ পৰা আমাৰ দিন সদায় ঘটিয়াই গৈ আছে। যাওঁতে যাওঁতে কোনদিনা এখন পৃথিৱীৰ পৰা আমি গুচি যাম তাৰ অন্ত নাই। গতিকে আমি আহোঁতেও খালী হাত লৈ আহিছোঁ, আৰু যাওঁতেও যদি আমি খালী হাত লৈ যাওঁ তেনেহ'লে নহ'ব। 2টি বস্তুৰ ভিতৰত কোনোবা এটি আমি লৈ যাব লাগিব, হয় এটি পাপৰ টুকুৰা নতুবা এটি পুণ্যৰ টুকুৰা। গতিকে আমি যৎপৰ নাস্তি পাপৰ টুকুৰাটো নাশ কৰি যদি পুণ্যৰ টুকুৰা এটি লৈ যাব পৰা হয়, ইহকালে পৰকালে আমি য'তে যাম ত'তে শান্তি পাম। এইকণ কথাকে আজি ভাগৱতে আমাক বুজাইছে। গোবিন্দ যাওক।
এরা পাশে পরলোকে তাকো কেই পায় কাটি কাটি শরীৰৰ মাংস খাই মহা দুখে মুচা যায় শ্ৰুতে জ্ঞান ঘৰে চিৰকাল পাতকি যাতনা এরানি কুকথাত হয়তিতো দেবী হৰি কথা যত পূৰ্ণ কৰি আছে সিও তম নৰ কত পৰো অজিম্ভাত ভাৰে কাক এতিয়া আজি এইকণ কথা আমাক কৈ আছে সেই লোকসকল অৰ্থাৎ 44 লাখ কোটি নৰক আছে আৰু এই নৰকৰে 28খন মুখ্য নৰক কি কি কৰ্ম কৰিলে আমি কোনখন নৰকত যাব লাগে এইকণ কথা মহাভাগৱতে আমাক বুজাই আছে যেতিয়া কু কথা যাৰ মুখখনত ভাল কথা নাহে কেৱল বেয়া কথাহে তেনেহ'লে সেয়াকে কৈছে কু কথা সেইকাৰণে আমাক কৈছে এই লোকসকল পঞ্চতি বিংশতি তত্ত্বক নজন নজানো আমি সীমা নৱতাৰে ঘূৰি জীৱ আছে পুৰি বুজিবা তাৰ মহিমা এই 9খন দৰজা 1 নম্বৰতে আপোনালোকে চিনি ল'ব যত্ন কৰক মনুষ্যৰ জন্ম যদি আপোনালোকে সাৰ্থক কৰিব মন আছে তেনেহ'লে 9খন দৰজা আগে চিনি ল'ব যত্ন কৰক কোনখন দৰজাই কি কৰ্ম কৰে এইখন বুজিবাৰ যত্ন কৰক কোনখন দৰজাক কেনেধৰণে সাৱধান কৰিলে আমি পাপৰ পৰা নিস্তাৰ পাম সাধুগুৰু বৈষ্ণৱৰ সংগ লৈ এইখন কথা বুজিবাৰ যত্ন কৰক এতিয়া কু কথা মানে মুখখন যাৰ মুখখনৰ বেয়া বাক্য আহে কু কথা আহে হয়নে অভদ্ৰামী বাক্যবোৰ যাক আহে এখন বিষয়াৰ সৈতে 100 বাৰ কৃষ্ণ নাম ল'লেও কৃষ্ণ সন্তুষ্ট নহয় গতিকে আমি মুখখন শুদ্ধ কৰিব শিকক ৰাতিপুৱা সূৰ্য ওলোৱাৰ পাছত যদি মুখখনেৰে যদি বেয়া বাক্য কু কথা কোৱা হ'ল তেনেহ'লে সেই দিনটোত 100 লোটা পানীৰে মুখখন ধুই থাকিলেও এখন মুখ শুদ্ধ নহয় এখন মুখৰে অনেক হৰিনাম ল'লেও কামত নাহে সেইকাৰণে আমাৰ মহাপুৰুষ গুৰুজনা শংকৰদেৱে কীৰ্তনত দেখিছে এক নামে যত পাপ খঙাৰিলে পাৰে ততেও পাতকী পাপ কৰিতে নকৰে এবাৰ নাম ল'লে চব পাপ নাশ হৈ যায় মহাপুৰুষ শংকৰদেৱে দেখিছে জানে বাৰু আকৌ কেইপাতমান লুটিয়াই চাবচোন তাত আকৌ লিখিছে মহাপুৰুষ শংকৰদেৱে কৰি ন পাতকী হ'ব কাৰণ তুমি সকলো যদি পাপ নাশে হয় পাপৰ শব্দটো তাত কিয় লিখি থৈ গ'ল মহাপুৰুষ গুৰুজনাই তাৰমানে সেইটোৱে হ'ল 9খন দৰজা শুদ্ধ কৰি যদি এবাৰ আপুনি কৃষ্ণ বুলি ক'লে এবাৰ যদি ৰাম বুলি ক'লে তেনেহ'লে সকলো পাপ আপোনাৰ নাশ আৰু যদি 9খন দৰজা এখন দৰজা শুদ্ধ হোৱা নাই তাৰপিছত আপুনি লাখ কোটি কৃষ্ণ নাম ল'লেও কামত নাই হয়নে আমাক এই বিশ্বত দেখুৱাইছে ভৱসাগৰ এখন আছে ক'ৰবাত যেতিয়া সীতাই ৰাৱণে হুৰিলৈ গ'ল তেতিয়া সাগৰৰ ইপাৰে সকলোৱে 9 লক্ষ ওপৰণি বান্দৰৰ সৈতে সকলোৱে আলোচনা কৰিলে আৰু সেই সাগৰৰ সিপাৰে এতিয়া ৰাৱণৰ লংকা তাত আছে সীতাদেৱী এতিয়া যদি তাক গৈ যদি এটা খবৰ কোনোবাই আনি দিয়া হ'ল মই শান্তি এটা পাওঁ ৰামে কিন্তু কোনে যাব সদৌ শেষত
জাম্বুৱন্তে হনুমন্তক কৈছিলে তুমি ৰাম বুলি ক'লে জাপ মাৰি দিয়াচোন মই যাম হয়নে জাম্বুৱন্তৰ কথা মানি ৰাম বুলি যেতিয়া জাপ মাৰি দিয়াৰ লগে লগে সাগৰখন পাৰ হৈ গৈ ঐ অশুভবনত সীতাদেৱী বহি থকা জগাত মানে হনুমন্ত ওলালে হয়নে সেইটোকে আমাক দেখা যে এখন ভৱসাগৰ এবাৰ ৰাম নাম লৈ হনুমন্তে যেনেকৈ পাৰ হ'ল তেনেকৈ আমাক দেখাইছে গোটেই জীৱনটো এইখনে আমাৰ ভৱসাগৰ এই ভৱসাগৰটো আমি যদি 9খন দৰজাৰে কৰিব পাৰিছোঁ তেনেহ'লে এবাৰ ৰাম বুলি কৈ আমি এই সাগৰ পাৰ হৈ গুচি যাব পাৰিম তাৰ চিন্তা গতিকে আমি প্ৰথমে মুখখন 9খন দৰজাৰ ভিতৰত মুখখন দুটা কৰ্ম এটা হ'ল খোৱা এটা হ'ল খোৱা খোৱাটো সাৱধান কৰক বেয়া খাদ্য অসৎ খাদ্য কম খাদ্য কিছুমান খাওক খাই লৈ পেলাই আপুনি ঈশ্বৰৰ নাম যিমানে নলওক সেয়া নামত ঈশ্বৰ সন্তুষ্ট নহয় আকৌ আমাক ক'লে কু কথা যদি কয় কু বাক্য যদি কয় মোৰ বাক্যটোৱে যদি আজি কোনোবা সাধুগুৰু বৈষ্ণৱক আঘাত দিয়ে তেনেহ'লে মোৰ মুখখনে আজি যিমানে হৰি নাম নলওঁ সেইখন মুখত কোনো কাম নাই হয়নে গতিকে আমাক কৈ যে এই লোকসকল কু কথা আমি বাদ দিব লাগিব আগখিনিত আমাক কৈ গ'ল যেনেকৈ এখন নৰক কোপ পেলু তাত নানা ৰকমৰ মানে জীৱসমূহ আছে অৰ্থাৎ তাত ভৰি বা হাতখন দিয়াৰ লগে লগে লক্ষ লক্ষ পোক ঘূৰাই আহি কামুৰি খাই গুদাগুদি কৰি এই এখন যিজনে আগমুহূৰ্তত কৈ গ'ল সেয়া যিজনে অগম্যাগমন কৰে তাৰমানে অৰ্থাৎ আমাৰ আনিব নাপায় এজনী ছোৱালী বংশত কাপোৰ আনিব অগম্যাগমন হয়নে য'ত লাগা লগা আপোন লাগে বেদত দুহি হয় এটা ল'ৰালৈ মই বিয়া সোমালে বেদত দুহি হয় এটা সেইজনী ছোৱালী এজনী ছোৱালী আনিলে বেদত দুহি হ'ব সেই ল'ৰাটো সেইসকলক হেনো সেই এখন নৰকত পেলাই দিব তেওঁলোককো সকলোৱে খাই থাকিব তেওঁলোকে তোমাৰ গোটেই শৰীৰটো খাই থাকিব তুমিও সেইবিলাককে খাই লৈ তাতে জীয়াই থাকিব লাগিব হয়নে এইবোৰ আমাক দেখুৱাইছে এক 2 নম্বৰত আমাক দেখুৱালে এখন ৰৌ ৰৌ নৰকখন বিশ্বত কোনোবা ৰৌ নৰক এখন আছেই তাক আমি দেখা নাই আমি যদি 1.5 মাহ আগত চাওঁ তেনেহ'লে আমাৰ আই গৰ্ভটোৱে হ'ল ৰৌ নৰক মই যেতিয়া আই গৰ্ভত 10 মাহ আছিল কিন্তু বাহিৰত লোকসকলে 10 মাহ বুলি ভাবি আছে মই আই গৰ্ভত যিটো যন্ত্ৰণাত আছোঁ মোৰ কাৰণে 10-20 বছৰ গৈছে ইমান যান্ত্ৰণ এইখনে ৰৌ নৰক আমি এই মনুষ্যৰ জন্মলৈ যদি জীৱন সাৰ্থক কৰিব মন আছে তেনেহ'লে সাধুগুৰু বৈষ্ণৱ সংগ লৈ হৰিনাম হৰি কীৰ্তনত আপোনাসকলে সদায় মূৰ দোৱাবা যত্ন কৰক সৎ জ্ঞানী হওক হয় লোভ মোহ আন ক্ৰোধ মন মচৰ্য ছটা ৰিপু পৰা আপোনাসকলে বাচিবাৰ যত্ন কৰক অহংকাৰ অভিমান অসূয়া বাহাদুৰি টেম্পাৰ গৌৰৱ জেদ হিংসা নিন্দা ঘৃণা পৰ সমালোচনা এইবোৰ ত্যাগ কৰিব শিকক তেনেহ'লে আৰু পুনৰ এই ৰৌ নৰকত আহি আমি জন্ম ল'বলগীয়া নাই এনে এটা জেগা আছে য'ত নাই মৰণ য'ত মানে ৰোগ ব্যাধি শোক তাপ য'ত নাই য'ত জন্ম মৃত্যু নাই হয়নে য'ত অশান্তি আৰু দুখ বুলি কোৱা বস্তু এটা নাই তেনেকুৱা জেগা আছে সেই জেগাত আমি পুনৰ ঠাই পালে আৰু ঘূৰি মৰিতত আৰু ৰৌ নৰকত আমি ভুগিবলগীয়া বা ভুগিবলগীয়া নাই ভাগৱতে আমাক বুজাই আছে বুলি ৰাম নয়ন ৰকয় আছে সহস্ৰ মুখ বাচি দিয়েছো কহিল তোমাক এৰাব সকলে নৰক পাতি ধুন্দে অনুক্ৰমে মহাভয়ংকৰ
গমে গমে সমস্তে সান্তনা পাবে ভুঞ্জে মন্দ ভাগে ও দয়াশী শেখ পাপয়াকে পৃথিবী কলারে এরা হুয়ে তৃণ বন কীট কতু বিস্তার ভুঞ্জে পাপি জনে ইজু পর মনিকার পুণ্য করি পাবে স্বর্গ তৈতু সুস নাই কেটিখনে পারু পারু দূরে ধাতু জারি গুণক্ষয় হইলে পরে বিমানর অন্তে লাগি ধরি আনি বলি পথ কাটন্তে। এইখিনিত এটা বৰ ধুনীয়া সুন্দৰ কথা ক'লে। এই লোকসকল পথুৱে পুণ্য লাভ কৰি স্বৰ্গ পায়, কিন্তু স্বৰ্গত থাকিলেও কোনদিনা পৰিম সদায় চিন্তা হৈ থাকিব। তাৰমানে যিকণ পুণ্য এইকণ নাপোৱাৰ লগে লগে আহি আকৌ আমি মত্যত কৰিব লাগিব। এয়াকে কৈছে পুণ্য দুটা ভাগ, এটা ভাগ হ'ল ক্ষয় পুণ্য, আনটো ভাগ হ'ল অক্ষয় পুণ্য। যেনেকৈ এখন ভাগৱত চলি আছে, ৰাস্তাৰে যোৱা মানুহ এটাই এজনক কৈছে এই টকা 200 লৈ যোৱা, এই ভাগৱতত দিয়া, সেই 200 টকা লৈ সেই ভাগৱতত দিলে, হয়নে? তেওঁ এটা পুণ্য পাব, কিন্তু এইটো কি পুণ্য জানে? ক্ষয় পুণ্য। যেনেকৈ আপুনি ধান দুমন বান্ধি আনিলে চাউলকেইটা খাই থাকিলে এদিন শেষ হয়, সেইটো শেষ হ'ব। কিন্তু যিসকলোকে খাই মন বাই এক কৰি একখন লৈ ভাগৱত শুনি আছে, সেইটো কিন্তু অক্ষয় পুণ্য। সেইকাৰণে গংগা পাৰত প্ৰথম ভাগৱত আৰম্ভণিতে শুকদেৱে পৰিচিত কৈছিলে, ৰজা তুমি অকণ নাভাবিবা 5 বছৰ বয়সৰ শিংগীমুনিয়ে সৰু ল'ৰাটোৱে অভিশাপ দিলে, লাগিবও পাৰে নালাগিবও পাৰে, তেনে ভাৱ নল'বা, হয়নে? অসত দিনৰ ভিতৰত তখকে দংশিবু ব্যৰ্থ নহয় মুনি বচন নিশ্চয়ে ফলিবু। অৱশ্যে লাগিব। গতিকে এতিয়া তুমি একখন মই ভাগৱত শুনা। এতিয়া লগে লগে পৰিচিত ৰজাই শুকদেৱৰ 2খন চৰণতে ধৰি কৈছিল, গুৰুদেৱ এখন মানে কি মোক বুজাই দিব। তেতিয়া কৈছিল এখন মানে কি জানা? কাই মন বাইক এক কৰা। কাই মানে হ'ল দেহটো, মন মানে হ'ল ইন্দ্ৰিয় বৰ্গ ৰিপু ধাতু দুয়ালটোৰ নাম মন, বাইক মানে হ'ল জীৱাখন। এই 3টা বস্তু তুমি এক কৰা। লাজ ভয় ঘৃণা 3টা বস্তু বান্ধি ভাগৱত শুনা। এইয়া ৰজা, মই মোৰ গৰ্ভৰ পৰা 18,000 ভাগৱতৰ শ্লোক কৈ যাম, হয়নে? আৰু এই কথাখিনি শুনি যাওঁতে এনে কথা কিছুমান ওলাই যাব, হয়তো বাপেকে জীয়েকে শহুৱেকে বোৱাৰীয়েকে মাকে পুতেকে শুনিলে লাজ পাব, কিন্তু তুমি লাজ নকৰিবা। সন্দেহ হ'লে তুমি প্ৰশ্ন কৰিবা, মই তাৰ যথাযথ উত্তৰটো দি যাম, হয়নে? আৰু ঘৃণা জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে কাকো ঘৃণা কৰিব নাপায়। আমি ঘৃণা কৰিব নাপায়। আপোনালোকৰ এয়া নলতলি মহাভাগৱত অনুষ্ঠানত কোনোবা বামন আছে, সজন আছে, কোচ আছে, কলিতা আছে, কেওট আছে, হয়নে? তাতে আহি চান্দাল মেলচৌ আহি পঢ়ি আছে, কিন্তু চান্দাল মেলচৌ হ'লেও আজি চান্দাল মেলচৌ কি নহয়, কাৰণ গংগা পাৰত ভকতৰ চৰণত এই কথাখন শুকদেৱে যেতিয়া কৈ গৈছিলে,
তেতিয়া পৰিধি ৰজাই আকৌ প্ৰশ্ন কৰিছিলে, হে গুৰুদেৱ, আপুনি যে কলিত ভকতৰ চৰণত শৰণ ল'লে গতি পাই সেই কথাকণ কৰিব আছে, কলিত ভকত বাৰু কাক ক'ব? তেতিয়া কৈছিলে, ৰজা তুমি চিন্তা নকৰিবা, কলিত যিসকল লোকে একান্ত চিতে খাই মন বাইকেৰে সৈতে ভাগৱত শুনি থাকে সেইসকলে ভকত। আৰু সেইসকলৰ পাৱত ধৰি যদি মাথাত ল'ব পাৰে কোনোবাই, তেনেহ'লে তেওঁ মাথা নৰম, ভৰি গৰম, কৃতকৃত হ'ল, তেওঁ অচিৰেই মানে মনুষ্যৰ জন্মটো সাৰ্থক কৰিব পাৰে। গতিকে বিষ্ণু পুৰাণত মন কৰিবচোন, স্বয়ং বিষ্ণুক দেৱৰ্ষি নাৰদে সুধিলে, প্ৰভু আপুনি বাৰু কাক ভাল পায়? তেতিয়া প্ৰভুসকলে দেৱৰ্ষি নাৰদক কৈছিলে, দেৱৰ্ষি নাৰদ, ভকতে ভাল পায় যাক মই ভাল পাওঁ তাক, হয়নে? তাৰমানে ভকতে যিজন মানুহ ভাল পাব সেইজন মানুহকে মই ভাল পাওঁ, আৰু যিসকল লোকক ভকতে বেয়া পায় সেইসকলক মই কেতিয়াও ভাল নাপাওঁ। গতিকে এক নম্বৰতে এতিয়া আমি অধম আপোনাসকলৰ আমন্ত্ৰণ ৰক্ষা কৰি মৰিগাঁৱৰ পৰা আহিছোঁ। প্ৰথমতে এক নম্বৰতে আপোনাসকলে আমাৰ অধমক আজি ভাল পাব লাগিব, তেনেহ'লে প্ৰভু ভগৱন্তে নিশ্চয় আমাক ভাল পাব, হয়নে? আৰু যদি আপোনালোকে মোক বেয়া পায় তেনেহ'লে প্ৰভু ভগৱন্তক ভাল পাওক বুলি ক'লেও প্ৰভু ভগৱন্তে ভাল নাপাওঁ, কাৰণ এইসকল মহাভকত। কত ভাগ্যে এইসকল ভকতৰ পাৱ ধৰি যে মই পাইছোঁ আহি, এয়া মোৰ পৰম ভাগ্য। হয়, সেইকাৰণে প্ৰভু ভগৱন্তে কোৱা নাই, ভকতেহে জানা মূলৰ হৃদয়, মই ভকতৰ জ্ঞান নিশ্চয়। এইয়া দেৱৰ্ষি নাৰদ, মোৰটো আচৰণ কৰিলে নিষ্ঠাৰ পায়, ভকতৰটো আচৰণ কৰিলে অধুগতি যায়। সাৱধান, মনত ৰাখিব, হয়নে? গতিকে আজি গংগা পাৰত শুকদেৱে পৰিহিতক বুজোৱা মানে এইটো বিশ্বৰ কাহিনী। আৰু যদি আমি দেহ মাৰ্গত চাওঁ, আমি সকলোৱে একোটি একোটি ৰজা পৰিহি ৰজাকো 7 দিনৰ ভিতৰত দখলকে দমন কৰিলে, আমাৰ এইসকলকো এই 7টা বাৰৰ ভিতৰতে কোনোবা এটা বাৰে দখলকে দমন কৰিব, ৰেহাই কাৰোৱে নাই, হয়নে? বাৰটো বেলেগ বেলেগ হ'ব, কিন্তু 7টা বাৰৰ ভিতৰতে আমি সকলোৱে এদিন এই পৃথিৱীখনৰ পৰা গুচি যাব লাগিব। এইটো পঞ্চভূতি দেহা, পিঠ অফ তেজ মোৰ বম, যেতিয়া লৈ যায় মোক জুই লগাই দিব, এই 5 পঞ্চভূতে 5 গুণে বিলীন হৈ যাব। আকাশৰ ভাগে আকাশত গুচি যাব, অগ্নিৰ ভাগটো অগ্নিয়ে লৈ গুচি যাব, পানীৰ ভাগটো পানীয়ে লৈ গুচি যাব, বায়ুৰ ভাগটো বায়ুৱে লৈ গুচি যাব, আৰু মাটিৰ ভাগটো মাটিয়ে লৈ গুচি যাব। 5 ভাগে ভগাই যোৱাৰ লগে লগে খন্তেক পাছত মোক আৰু আপোনালোকে বিচাৰি উলিয়াব তাত নোৱাৰে, হয়নে? গতিকে ইয়াকে কৈছে দুদিনীয়া বেঙেনা বাৰী, বেঙেনা যাব গা জোকাৰি। আমি এই পাপৰ কথাখিনি শুনি উঠি অহা যুৱক যুৱতী প্ৰজন্মসকল সাৱধান হওক। আৰু আগমুহূৰ্তত মই সেইখিনি কৰি থকাত আৰম্ভ কৰাত ওলাই গৈছে নহয়, যিসকল লোকে পিতৃ মাতৃক নামানে, যিসকলে পিতৃ মাতৃক অত্যাচাৰ কৰে, যিসকল বোৱাৰী জীয়াই সৰু শাহুক নামানে, যিসকল বোৱাৰী জীয়াই সৰু শাহুক অত্যাচাৰ কৰে, সেইসকলক বোলে এনেকুৱা এখন নৰকত পেলাই দিব, সেইখন নৰকত তেজৰ নৰক, অৰ্থাৎ পুনিতৰ নৰক। তাত নানা ৰকমৰ 20টা পোক পেলি আছে, তাতেই তুমি থাকিব লাগিব, দিনে ৰাতিয়ে থাকে খাই তাতেই তুমি জীয়াই থাকিব লাগিব। গতিকে এইবোৰ বেয়া কৰ্ম কৰাৰ মানে বেয়া ফল আহিব। গতিকে আমাক কৈছে এই লোকসকল কৰ্মৰ ফল, হয়নে? যেনে কৰ্ম তেনে ফল। আমি যদি ভাল কৰ্ম কৰি যাওঁ, তাৰ পৰা আমি এদিন ভাল ফল এটা পাওঁ, আৰু যদি আমি বেয়া কাম কৰি যাওঁ আমি বেয়া ফল পাওঁ, হয়নে? তাৰ প্ৰমাণ আপোনাসকলে চাওক, এতিয়া পৰিধি ৰজাই যদি গৈ এই নীতিক অপদস্থ নকৰিলে হয়, আজি তেওঁক অভিশাপ দিলে হয়নে তেওঁৰ পুত্ৰই, হয়নে? দণ্ড কুমণ্ডলো আদি ভাঙিয়ে পেলাইলা, ধুতি বস্ত্ৰ উতৰিব ছিঙিয়ে পেলাইলা, একগোট মৰা সৰ্প কাষতে আছিলা, ধনুৰ গুণে আনি ৰজাই গলে মেৰাই দিলা। এইবোৰ ভাল কৰ্ম কৰিলে, এইবোৰ বেয়া কৰ্ম কৰাৰ ফলত তেওঁৰ পুত্ৰ সিংহী মুনিয়ে অভিশাপ দিলে, 7 দিনৰ ভিতৰত তোমাক প্ৰথমে দংশন কৰে।
হয় গতিকে কৰ্ম ফল যদি আমি বেয়া কৰ্ম কৰোঁ বেয়া ফল তাৰ পৰা আহিব সেইকাৰণে স্বামী বিবেকানন্দদেৱে গ্ৰন্থখনত লিখিছে এই উঠোৱা ল'ৰা ছোৱালী যুৱক যুৱতী প্ৰজন্মসকল এদিন তোমালোকে ৰাতিপুৱা শুই উঠি খুব ভাল কাম এটা কৰি চাবাচোন চাবা সন্ধিয়া সময়লৈ তোমাৰ ভাগ্যখন ভাল হৈ যায় আৰু এদিন ৰাতিপুৱা শুই উঠি খুব বেয়া কাম এটা কৰি চাবা সন্ধিয়ালৈ তোমাৰ ভাগ্যখন খুব বেয়া হ'ব গতিকে ভাগ্যৰ আন এটা নাম কি জানা কৰ্ম আজি পৰিগী ৰজাই মোৰ ভাগ্য বেয়া বুলি ক'লে নহ'ব তোমাক কলিয়ে ধৰক কিবাহে ধৰক প্ৰশ্ন নাই তুমি নিজে অপনষ্ট কৰা ফলহে তোমাক গতিকে আমাৰ ল'ৰা ছোৱালী যুৱক যুৱতী প্ৰজন্মসকল আমি যদি বেয়া কাম কৰিম তাৰ বেয়া ফল এটা ওলাব হয়নে বেয়া ফল সেইকাৰণে গংগা পাৰত পৰিগী ৰজাই সুখদেৱক কৈছে বেয়া আৰু প্ৰশ্নটোৰ কথা তুমি মোক বুজাই দিয়া ধন্য ধন্য ৰজা পৰিগী তোমাক মই বুজাম এটা ল'ৰা ছোৱালী এটা কৰ্ম কৰালৈ লগে লগে 10টাই হাততালি দিয়ে তেনেহ'লে সেইটো ভাল কাম কোনোবাই এজনে এটা কৰ্ম কৰা দেখি কোনোবাই বাহ দিয়ে সেইটো ভাল কৰ্ম আৰু কোনোবাই এজনে এটা কৰ্ম কৰা দেখি সকলোৱে থুৱাই দিয়ে সেইটো বেয়া কৰ্ম তাত পাপ জন্ম আহিব হয়নে কোনোবাই ঘৃণা কৰক বেয়া বুলি কওক 10জনে যেতিয়া বেয়া বুলি কওঁতে তাৰ পৰা কি আহিব পাপ আহিব আৰু পাপে বাপকো নেৰে ৰজা পাপে বাপকো নেৰে গতিকে উঠি অহা ল'ৰা ছোৱালী যুৱক যুৱতী প্ৰজন্মসকল এই পাপ আৰু পুণ্যৰ কথাখিনি আপোনালোকে শুনি আপোনালোকে যদি সাৱধান হয় তেনেহ'লে আপোনালোকৰ ওচৰলৈ কোনোদিনে পাপ যাব নোৱাৰে বুলি ভাগৱতে আমাক বুজাই আছে গোবিন্দ এরম পুণ্য করি পাবে স্বর্গ তোতে শস্য নাই যেটিক্ষণে পরে পড়ু ডুবে ধাতু যাই ও পুণ্য ক্ষয় ভয়ে পরে বিমান রহতে লাগধরি আনে বলি পথতে কাটতে ও নারকী স্বর্গর করু কৈত নাহি শস ঘুর তাপময় ইতু পাপ পুণ্য পথ ও কত কুকি জন্ম জীবে করে যত একুমতে দুস্তর কারণেরাই হাত সংসার চক্র গতি অকহিলো সমস্তে তো তোমার তলিপতে আৰু কিবা শুনিলে তোমাৰ আছে মৰি ওয়াবে পৰীক্ষিত তুমি পুৰুষে ও সম্প্ৰতি শুনা সভা সদপদ মহাভাগৱত অনিকটতে আছে ঘৰ মৰণয়া পদ ধাতু যায় অকেনে সুখনি গাঁৱকে ইমান ধুনীয়া কথা এটা আমাক ক'লে এই লোকসকল নাৰকীয় স্বৰ্গত যাব পাৰে যদি পুণ্য ফল আছে কিন্তু সেই পুণ্য ফলটো দুদিনীয়া তাৰে এটা উদাহৰণ যেনেকৈ আপোনাসকলে পাইছে যজাতি ৰজা নহু ৰজা পুত্ৰ হ'ল যজাতি ৰজা যজাতি ৰজাই হয় পুণ্য বহুত কৰিব পাৰিলে সেই হয় পুণ্য কৰাৰ ফলত তেওঁ মানে স্বৰ্গত আৰু তেওঁৰ কন্যা আছিল সুদৰ্শিনা এই সুদৰ্শিনাৰ মহৎ গুণ এটা আছিল সেই মহাগুণটো কোনে দিছিল জানে
দুৰ্বাসা মুনিয়ে দিছিলে তেওঁ 10টা স্বামী বৰ তেওঁ আকৌ ধুনীয়া সুন্দৰী যুৱতী বা গাভৰু হৈ থাকিলে এই বৰ দুৰ্বাসা মুনিয়ে প্ৰদান কৰিছিলে ইতিমধ্যে মানে দেৱল ঋষিয়ে গৈ দুৰ্বাসা মুনিৰ ওচৰত মানে তেওঁ শিষ্য জ্ঞান লাভ কৰিলে সদৌ শেষত তেওঁ মানে ক'লে গুৰুদেৱ মই আৰু যাওঁগৈ মোক বিদায় দিয়ক এতিয়া দক্ষিণা কি দিব লাগে এতিয়া সেই সময়ত নহয় কৃষ্ণ দুৰ্বাসা মুনি নহয় বিশ্বামিত্ৰ এই তেতিয়া বিশ্বামিত্ৰ আকৌ গুৰু বহুত নহয় গতিকে আকৌ শিষ্য কোনোবা অহালৈ এওঁলোক থাকিলে ভাল হ'ব তেতিয়া ক'লে তুমি আৰু কেইটামান থাকা দেৱল ঋষিয়ে ক'লে নহয় মই বিদায় ল'ম আপোনাক কি মানে দক্ষিণা দিব লাগে কঁকাল গুৰু দক্ষিণা হয় নেকি তেনেহ'লে তুমি গুৰু দক্ষিণা 5 কোটি কৰি দিবা লাগিব তেতিয়া তুমি কৰিছোঁ হয় 5 কোটি কৰি গুৰু দক্ষিণা দিয়া যোৱা এতিয়া 5 কোটি কৰি ক'ত পাই ডাঙৰ কথা লাগিব আৰু নহ'লে তোমাক মই অভিশাপ দিম বিশ্বামিত্ৰ সেই সময়ত দেৱল ঋষিয়ে গৈ দেৱল ঋষিয়ে সখীয়েক আছিল গৰু পক্ষীক যাই ক'লে কোৱাৰ লগে লগে গৰু পক্ষীয়ে ক'লে সখী এটা কথা ভাৰতৰে নহয় বিশ্বৰ ভিতৰত এজনেই মানে ধনী সদাগৰ ৰজা আছে তেওঁৰ নামে হ'ল যজাতি ৰজা আৰু তেওঁৰ ওচৰলৈ যাওঁ তেওঁ যদি 5 কোটি কৰি দেই তেনেহ'লে আৰু মই কোনো বাচিব আহি যজাতি ৰজাক ক'লে যজাতি ৰজাই ক'লে 5 কোটি কৰি যদি তোমালোকক দিয়া হয় তেনেহ'লে মই ভাৰতখন চলোৱা মোৰ পইচা বা টকাৰ অসুবিধা আহিব গতিকে এটা কাম কৰা যায় মোৰ কন্যা এজনী সুদক্ষিণা দেখিছা সুদক্ষিণা তোমালোকে সুদক্ষিণাক মই দিলোঁ তোমালোকে লৈ যোৱা কোনোবা এজনক তুমি দিবা দি তোমালোকে 5 কোটি কৰি তাৰ পৰা ল'ব পাৰিব আৰু যদি কোনোবাই 1 কোটি কৰি দিয়ে তেওঁ এটা সন্তান তোলাৰ কাৰণে তাত থকা তাৰ পৰা লৈ আহিব সেই মৰ্মে সুদক্ষিণাক লৈ গৈ এজন ঋষিৰ ওচৰত ওলালে আৰু ঋষিজনে ক'লে মই 1 কোটি কৰি দিব পাৰিম 5 কোটি দিব নোৱাৰিম তেনেহ'লে তোমাক এটি সন্তান তোলাৰ কাৰণে তোমাক দিম যেতিয়া এটি সন্তান ঋষি কৰা হ'ল তেতিয়া লগে লগে আকৌ সেই ছোৱালীজনী লৈ গৈ আৰু এজন ঋষিক দিলে আৰু এজনক দিলে এনেকৈ 5জন ঋষিক দি 5টি সন্তান পালে যজাতি ৰজাৰ কন্যা সুদক্ষিণা এই 5জনো মহা ঋষি মহা মানে বিশ্বখন মুনিৰ সন্তান গৈ বনৰ মাজত আশ্ৰম পাতি 5টা পুত্ৰৰ সৈতে সুদক্ষিণাই ঈশ্বৰৰ নাম জপ কৰাত লাগিল ইতিমধ্যে এই যজাতি ৰজাই তোৰ পৰা পুণ্যকণ শেষ হোৱাৰ লগে লগে স্বৰ্গৰ পৰা আহি তাত হুকুচ কৰি আহি তেওঁলোকৰ মাজত কৰাৰ লগে লগে এইসকলে মানে সকলোৱে আকৰ্ষিত কৰিলে কোন তুমি কেনেকৈ ক'ৰ পৰা আহি কৰিলা তেতিয়া যজাতি ৰজাই ক'লে মোৰ নাম যজাতি ৰজা মই বহুত পুণ্য কৰিলোঁ কিন্তু হয় পুণ্য গতিকে তাৰ ফলে মই স্বৰ্গত আছিলোঁ আৰু যেতিয়া পুণ্যটো নাশল মই আজি আহি মধ্যত কৰিলোঁ এই তেতিয়া লগে লগে সুদক্ষিণাই মানে চিনাকি দিলে তেনেহ'লে তুমি মোক পিতৃদেৱ মই সুদক্ষিণা আৰু তেতিয়া এই নাতি 5জনক ক'লে তোমালোকে ককাক সেৱা কৰা হয়নে আৰু লগে লগে সুদক্ষিণাই ক'লে মই ঈশ্বৰ ভক্তি কৰি যিমান অকল পুণ্য কৰিলোঁ তাৰে অধেক পুণ্য তোমাক মই দান দিলোঁ লগে লগে মানে যজাতি ৰজা ওপৰলৈ উঠিব আৰু 5টা ৰাতিয়ে প্ৰত্যেকে ইটোৱে আধা সিটোৱে আধা সিটোৱে আধা সিটোৱে আধা অকল পুণ্য দান কৰাৰ লগে লগে যজাতি ৰজা স্বৰ্গত গুচি গ'ল এতিয়াও স্বৰ্গতে আছে আৰু কিমান হাজাৰ বছৰ থাকিব তাৰ নহয় হয়নে এয়া হ'ল অক্ষয় পুণ্য ক্ষয় পুণ্য গতিকে আমি অক্ষয় পুণ্য এটা আৰু এটা হ'ল অক্ষয় পুণ্য এতিয়া আমাৰ জ্যোতিষশাস্ত্ৰত মই এইবোৰ উলিয়াই মই এইবোৰ দিয়ে থাকোঁ এইবাৰ 14-15 তাৰিখৰ পৰা দি আছোঁ অসমৰ ধুনীয়াকৈ লিখি ল'ব আজি কাৰোবাক লাগিলে কি ল'ব পাৰিব
এই বছৰটোৰ ভিতৰত 5টা 6টা তিথি আহে অসমীয়া তিথি বুলি কয় সেই অসমীয়া তিথিৰ দিনা যদি আপুনি এমুঠি চাউল দান কৰে 60,000 জন্মলৈ আপুনি চাউলৰ দুখত নকৰিব এটুকুৰা যদি বস্ত্ৰ দান কৰে 60,000 জন্মলৈ আপুনি কোনোদিনে বস্ত্ৰৰ দুখত নকৰিব কাৰোবাক যদি 10 টকা দান কৰে 60,000 জন্মলৈ আপুনি ধনৰ দুখত নকৰিব ইয়াকে কয় অসমীয়া তিথি সেই অসমীয়া তিথিটো কোনে ক'ৰ পৰা ওলাইছিল বা কেনেকৈ হৈছিল হয়নে 3টা জন্মৰ আগত দ্ৰৌপদী এগৰাকী ঋষিৰ কন্যা আছিল আৰু তেতিয়া ঋষি কন্যাগৰাকীয়ে সৰোবৰত পানী আনিব গৈছিল তাত কলেষ্ট মুনিয়ে গা ধুই আছিল পানীৰ ধাৰে পাই কলেষ্ট মুনি বস্ত্ৰখন লৈ গুচি গ'ল তেওঁ বস্ত্ৰহীনা হৈ জলৰ মাজত আছিল আৰু তেতিয়া ছোৱালীজনীয়ে গৈ পাৰ পোৱাৰ লগে লগে ঋষিয়ে ক'লে হেৰা কইনা তুমি মোৰ ফালে পাছৰ ফালে যোৱা যাই তুমি গা ধোৱা পানী লোৱাৰ লগে লগে গুচি যোৱা মই এতিয়া পানীৰ পৰা নুঠিম বৰ বিপদত পৰিম তেতিয়া এই ঋষিৰ কন্যাগৰাকীয়ে সুধিলে হে ঋষিৰাজ আপুনি কি দুখত পৰিলে কৈছে মোৰ পানী ধাৰে বস্ত্ৰখন লৈ গ'ল সেইটো লগে লগে এই ঋষি কন্যাই নিজৰ চাদৰখন সমানে দুফাল কৰি ছিগি এফাল আনি আগৰ পিনে পানী ধাৰত উটুৱাই দিলে এইখন সেইদিনা অসমীয়া তিথি আছিল কিন্তু নাজানি গ'ল 3টা জন্মৰ পাছত দ্ৰৌপদী তেওঁ আহি যেতিয়া কোনো সভাৰ মাজত ৰাজা দুৰ্যোধনৰ আজ্ঞাত দুঃশাসনক কৈছিলে নহয় এই বস্ত্ৰকাৰী ব্যৱস্থা কৰা তেতিয়া যত বস্ত্ৰ টানে পাপী দুঃশাসনে বস্ত্ৰৰ নাহিকে অন্ত তাৰমানে গোটেই বেলাটো বস্ত্ৰ টানি সভাস্থলী ভৰাই দিলে কিন্তু দ্ৰৌপদীৰ গাৰ পৰা বস্ত্ৰ আদায় নহ'ল বা দ্ৰৌপদীৰ এটা কেৰা হ'লেও সমাজে দেখা নাপায় এই অসমীয়া তিথিৰ দিনা বস্ত্ৰটো যে দান কৰিছিল তাৰ কাৰণে এইটো ফল পালে গতিকে প্ৰত্যেক বছৰে আহি মই জ্যোতিষ শাস্ত্ৰত এইবোৰ অংক কৰি 15 তাৰিখৰ পৰা মই অসমৰ সকলোকে মই দিম আপোনালোকৰ এই চিটটোত মই অহা নাই বা এইসকল লোকেও মোৰ ওচৰত বিচৰা নাই আজি কাৰোবাৰ যদি দৰকাৰ আছে মই ক'ম আপোনালোকে লিখি ল'ব পাৰিব গোবিন্দ যাওক দিনে দিনে তোকে আয়ু